মই পোনপ্ৰথমে আমাৰ বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি শ্ৰীযুত দিলীপ বৰুৱা ডাঙৰীয়া প্ৰমুখ্যে আমাৰ গোটেই জিলা কংগ্ৰেছৰ নেতা কৰ্মীসকলক আৰু আমাৰ শুভাকাংক্ষী ৰাইজক ধন্যবাদ দিম যে আমাৰ জিলা কংগ্ৰেছে নতুন ভৱন নিৰ্মাণৰ যিটো নেতৃত্ব লৈছিলে তাত সকলোৱে সহযোগিতা কৰি আজি আৰু কিছু কাম বাকী আছে, তথাপিতো আজি যে দুৱাৰ মুকলি কৰিবলৈ সক্ষম হৈছে তাৰ কাৰণে মই আমাৰ জিলা কংগ্ৰেছক ধন্যবাদ জনাইছো, অভিনন্দন দিছো। আৰু মই আশা কৰিছো যে আমাৰ এই কাৰ্যালয়টো দুটা আছে মাল্টি পাৰ্পাছ। এটা হৈছে ব্যৱসায়িকভাৱে আমাৰ জিলা কংগ্ৰেছৰ এটা স্থায়ী উপাৰ্জন থাকিব, লগতে আমাৰ কাৰ্যালয়টো স্থায়ী হৈ গ'ল। গতিকে সেইটো এটা ভাল খবৰ। আমাৰ দুই এজন আমাৰ কৰ্মীৰ যোৱা দুদিন মনবিলাক অকণমান সেমেকা হৈ আছে, তাৰ মাজতে আজি বিশ্বনাথ জিলা কংগ্ৰেছে এটা ভাল কাম, শুভ কাম কৰিছে, দলৰ ভেটি শক্তিশালী কৰিছে। সেইটো কাৰণে মই তেওঁলোকক কৃতজ্ঞতা জনাইছো। দেখিবলৈ পাইছে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ প্ৰায় বিধ্বস্ত হোৱাৰ দৰে হৈছে, এই সন্দৰ্ভত কি কব? কিহৰ কাৰণে বিধ্বস্ত শব্দটো যদি আপুনি ৰাজনীতিৰ যোৱা কিছু সময়ৰ বা দুটা দশকৰ বিশ্লেষণ কৰে, আপুনি দেখিব যে যিটো দল দিছপুৰত থাকে অসমৰ ৰাইজে পঞ্চায়ত নিৰ্বাচনত সেই চৰকাৰখনৰ ফালে মত প্ৰকাশ কৰি আহিছে। যেতিয়া আমাৰ কংগ্ৰেছ চৰকাৰ আছিলে 2013 চনত, তেতিয়া বিজেপিয়ে গোটেই অসমত 15খন জিলা পৰিষদ জিকিছিল। কিন্তু তাৰ ছমাহৰ পাছত যেতিয়া লোকসভা নিৰ্বাচন হৈছিলে তেতিয়া বিজেপিয়ে আমাৰ চৰকাৰখনতকে বহুত ভাল ৰিজাল্ট কৰিছিলে, আমাৰ দলতকে। যেতিয়া হিতেশ্বৰ শইকীয়া ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী আছিলে তেতিয়া 90% অসমৰ ৰাইজে পঞ্চায়তত আমাক সমৰ্থন দিছিল। এতিয়াতো আপুনি জানে যে প্ৰায় 40খন জিলা পৰিষদ আমি 500 ভোটৰ আশে পাশে পৰাজয় হৈছো, আৰু বহুত কাউন্সিলাৰ আমাৰ 100 ভোটৰ আশে পাশে প্ৰায় 300 কাউন্সিলাৰৰ যিটো পৰাজয় সেইটো 100 ভোটৰ আশে পাশে। মই গোটেই লিষ্টখন আমি বনাই আছো। সেইকাৰণে এইটো অপ্ৰত্যাশিত নহয়, আৰু ভাল হোৱা হলে আমাৰ ভাল লাগিলেহেঁতেন। আমি চবেই চেষ্টা কৰিছিলো, আমাৰ কিছুমান লিমিটেশ্যনো আছিলে। যিটো বিৰোধীত থাকিলে সেই লিমিটেশ্যনটো থাকে, যিটো ৰুলিঙত থাকিলে সেই লিমিটেশ্যনটো নাথাকে। পাৰ্টীসকলে আমি টিকেট দিব পাৰো, কিন্তু আমি দল হিচাপে যিমান সহায় কৰিব লাগে, মই যিমান সহায় কৰিব লাগে, মোৰ জিলা সভাপতিয়ে যিটো সহায় কৰিব লাগে, মোৰ ব্লক সভাপতিয়ে যিটো সহায় কৰিব লাগে, এইটো আমি কৰিব পৰা নাই। সেইটো লোকধাক কৰি একো লাভ নাই। সেইটো যেতিয়া বিজেপিৰ বিৰোধত আছিলে বিজেপিও কৰা নাছিলে। আজি আমি নাই কৰা সহায় কৰিম, তেওঁলোকে অকলে অকলে যুঁজিছে। আমি কেম্পেইনিং কৰিছো, আমি ভাষণ দি দিছো, কিন্তু পাৰ্টীসকলক আৰু কিছু সাহস, অনুপ্ৰেৰণা, সমল যোগানৰ যিটো প্ৰয়োজন আছিলে সেইটোত আমি পাৰ্যমানে নাই কৰা। সেইকাৰণে ৰাইজৰ প্ৰতি আমাৰ পুৰা আস্থা আছে। পঞ্চায়ত নিৰ্বাচনত আগতে আমাৰ এইটো ভাষণ আছিলে যে দিছপুৰত যোন আছে, দিল্লীত যোন আছে, পঞ্চায়ত তাক দিব লাগে। এইটো কংগ্ৰেছৰ ভাষণ আছিলে। সেইটো ভাষণ আমি দিছিলো গাঁও বিলাকত যে দিছপুৰ আমাৰ, দিল্লী আমাৰ, গতিকে পঞ্চায়ত বিলাকক নিদিব। এতিয়া ৰাইজে মোকে কৈছে যে আপুনি মোক ৰেকৰ্ডিং দেখুৱাইছে যে আপুনিতো এনেকে ভাষণ দিছিল, এতিয়া আপুনি আকৌ উল্টাকে আহিছে। এইটো সাময়িকভাৱে এটা সাময়িকভাৱে আমাৰ দলে পিছ পৰিছে, কিন্তু আমাৰ দলৰ কৰ্মীৰ যিটো মনোবল, ৰাইজৰ সেৱাত উৎসৰ্গিত মনোভাৱেৰে আমাৰ দলৰ নেতা কৰ্মীসকলে যদি আমি ঐক্যবদ্ধভাৱে সংগ্ৰামখন অব্যাহত ৰাখো, ৰাইজৰ হাতত বিজেপিৰ বিকল্প বিচাৰি আছে, অখিল গগৈ আমিয়ে বিকল্প। বিজেপিয়ে গোটেই ইলেকশ্যন বিলাকত খালি হিন্দু মুছলমান চাই থাকে, আমি অসমৰ ৰাইজক চাই আছো। আমাৰ কাৰণে সকলো জাতি, ধৰ্ম, বৰ্ণ, সম্প্ৰদায়, উপজাতি, তেওঁলোকে অসমৰ সচেতন নাগৰিক হিচাপে ইলেকশ্যনত তেওঁলোকৰ যিটো অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিছে। এতিয়া হিন্দু মুছলমান যদি আপুনি কৰিবলৈ যায়, তেতিয়াহ'লে যোৰহাটত, ডিব্ৰুগড়ত, তিনিচুকীয়াত আমি যিখিনি ভোট পাইছো সেইখিনি কাৰ ভোট? গোলাঘাট জিলাত আমি যিখিনি ভোট পাইছো সেইখিনি কাৰ ভোট? আমি ক'ৰবাত 100টাত হাৰিছো, ক'ৰবাত 500 হাৰিছো, হাৰিব পাৰো, কিন্তু আমিতো ভোট পাইছো। ভোটত ছেকেণ্ড ডিভিজন নাই ইয়াত পলিটিক্সত। ইয়াত ডেপুটি জিলা পৰিষদ, ডেপুটি এপি নাই, কিন্তু আমি প্ৰত্যেকটো অঞ্চলত সকলো জাতি, জনগোষ্ঠী, ধৰ্ম, সম্প্ৰদায়ৰ আমি ভোট পাবলৈ সক্ষম হৈছো। আমি সংখ্যাগতভাৱে পাৰ্চেণ্টেজ ৱাইজত আমি পিছত আছো। MP ইলেকশ্যনতো আমি 0.05% আগত আছিল, এতিয়া আমি পিছ পৰিছো, আৰু এইটো আমিয়ে পিছ পৰিছো নেকি?
2013 চনত সোণোৱাল ডাঙৰীয়া সভাপতি আছিলে বিজেপি, 15খন জিলা পৰিষদ পাইছিলে, তাৰপিছতে MP বহুত জিকিলে। সেইবাৰ আমাৰ লখিমপুৰ জিলাত তেজপুৰত ক'ত পঞ্চায়ত জিকিছিলে, কিন্তু MP জিকি গ'ল। গতিকে প্ৰত্যেকটো ইলেকশ্যনৰ নিজাববীয়া বৈশিষ্ট্য আছে। প্ৰত্যেকটো ইলেকশ্যনৰ ৰাইজৰ চিন্তা চৰ্চা বেলেগ। ৰাইজেও ভালকে জানে যে পঞ্চায়তত যিমানেই ৰাইজে ওলাই আহক চৰকাৰ বদলাব নোৱাৰে। গতিকে ৰাইজে এছেম্বলিত চৰকাৰ বদলাবৰ কাৰণে চৰকাৰখনৰ যি আনএমপ্লয়মেণ্ট প্ৰব্লেম, নিবনুৱা সমস্যা, মূল্য বৃদ্ধিৰ সমস্যা, ইলেক্ট্ৰিচিটি বিল বৃদ্ধি, মেডিচাইনৰ বিল বৃদ্ধি, চাহ শ্ৰমিকৰ মজুৰিক বিষয়টো, এইবিলাক ৰাইজে সময়ত বিচাৰ কৰিব। হিমাচল প্ৰদেশত 96% হিন্দু আছে। তাত কংগ্ৰেছ চৰকাৰ ৰাইজে কাক হৰুৱালে? বিজেপিক হৰুৱাই পেলাই 96% হিন্দু থকা হিমাচল প্ৰদেশত কংগ্ৰেছ চৰকাৰ হৈছে। কৰ্ণাটকত 85% হিন্দু, 85% হিন্দু কৰ্ণাটকত। তাত চিটিং বিজেপি চৰকাৰক ঘূৰাই পেলাই ৰাইজে কংগ্ৰেছক ক্ষমতালৈ ঘূৰাই আনিছে। তেলেংগানাত 84% হিন্দু, তাত ৰাইজে কংগ্ৰেছক ঘূৰাই আনিছে। গতিকে হিন্দু মুছলমানৰ ৰাজনীতি বিজেপিয়ে কৰি থাকোঁতে তেওঁলোকৰ হাতৰ পৰা হিমাচল গ'ল, কৰ্ণাটক গ'ল, তেলেংগানা গ'ল আৰু অসমো যাব। হিচাপে ব্যৱহাৰ কৰিছে নেকি, যাৰ কাৰণে কংগ্ৰেছত ভোট বিভাজন হৈছে? আপোনালোকে মোতকে বেছি ভালকে পৰ্যালোচনা কৰিব পাৰিব, মই কৈ দিয়া প্ৰয়োজন নাই। আপোনালোকে মোৰ মুখেদি উলিয়াব নালাগে, কিন্তু আপোনাৰ মুখেদি যেতিয়া ওলাইছে, আপুনিতো জনা শুনা মানুহ। ৰাজনীতি আপুনি নকৰিব পাৰে, কিন্তু ৰাজনীতি আপোনালোকে বুজি পায়, আপোনালোকে দেখি আছে, আপোনালোকে বিশ্লেষণ কৰি আছে, আৰু আপোনালোকৰ মুখত যেতিয়া ওলাইছে এই কথা ৰাইজৰ মুখত ওলাইছে। আপুনি ছাৰ কালি এটা কথা ক'লে, সেই সপোন যে বাস্তৱ হয়, আপোনাৰ সপোনটো কি ৰাইজক এবাৰ ক'ব নেকি, অসমৰ ৰাইজক? চাওক, মোৰ এতিয়া বয়স 55 বছৰ পাৰ হৈছে। মুখ্যমন্ত্ৰী আৰু মোৰ বয়সো একে, মেট্ৰিকো একে বছৰতে পাছ কৰিছো, আৰু আমি একেলগে 23 বছৰ ৰাজনীতি কৰিছিলো। একেদিনাখনে একেখন কমিটিত যোগদান কৰিছিলো হিতেশ্বৰ শইকীয়া ছাৰৰ দিনত। গতিকে মই জীৱনত কি কি সপোন দেখিছো মুখ্যমন্ত্ৰীয়ে জানে, আৰু মই দেখা সপোন কোনকেইটা বাস্তৱিত হোৱা নাই আৰু কোনকেইটা বাস্তৱিত হৈছে সেইটো